সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি স্মাৰ্ট ক্লাছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি স্মাৰ্ট ক্লাছত আৰম্ভ কৰিম বিশেষকৈ ইংৰাজী বিষয়ৰ গ্ৰামাৰ সেকশনৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু এই গ্ৰামাৰৰ বিশেষ প্ৰাথমিক জ্ঞানখিনি আমি যদি ভালকৈ নাজানো তোমালোকে পিছলৈ বহু কথা জনাৰ অসুবিধা হ'ব গতিকে আহাচোন আজি চেপ্টাৰ 2 আমি বিশেষকৈ ইংৰাজী গ্ৰামাৰৰ ফ্ৰেজ এণ্ড ক্লজৰ বিষয়ে অলপ কিছু জানিবলৈ চেষ্টা কৰোঁ গতিকে আমি স্ক্ৰিনত পাইছো ইতিমধ্যে আমাৰ আলোচনাৰ বিষয় হ'ব ফ্ৰেজ এণ্ড ক্লজ গতিকে এই জ্ঞান সাগৰ সলিউশন ইনিচিয়েটিভ গতিকে তোমালোকৰ কাৰণে আগবঢ়াইছে জ্ঞান সাগৰ সলিউশনৰ পৰা এই লেসন বিশেষকৈ গ্ৰামাৰৰ গতিকে তোমালোকে এই লেসনটোৰ শেষত বা ক্লাছটোৰ শেষত কি জানিব পাৰিবা বিশেষকৈ ডিফাইন এণ্ড আইডেন্টিফাই এ ফ্ৰেজ অৰ্থাৎ identify clause differentiate between phrase and clauses with example আৰু use কৰিব জানিবা phrase and clause গতিকে তোমালোকক মই এটা সুধিছো example হিচাপে যে can you tell me what makes a group of words a complete sentence গতিকে আমাৰ যিকোনো এটা বাক্য কেনেকুৱা ধৰণৰ শব্দবিলাকে আমাক সম্পূৰ্ণ বাক্যত পৰিণত কৰে গতিকে উদাহৰণ লৈছো এটা the elephant is a very intelligent animal এইটো এটা সম্পূৰ্ণ বাক্য তোমালোকে নিশ্চয় গম পাইছা ইয়াত গোটেই বাক্যৰ অৰ্থটো প্ৰকাশ কৰিছে গতিকে আমি কব পাওঁ যে sentence must have a subject and a finite verb to give a complete meaning গতিকে যিকোনো এটা বাক্য সম্পূৰ্ণকে বুজাবলৈ হলে তাত কি কি থাকিব লাগিব এটা সাবজেক্ট থাকিবই লাগিব এটা ফিনিট ভাৰ্ব থাকিবই লাগিব তেতিয়াহে সম্পূৰ্ণকে এই অৰ্থ প্ৰকাশ কৰিব গতিকে আমি প্ৰথমতে তেতিয়ালে চাওঁ হাচোন ফ্ৰেজ মানেনো কি A phrase is a group of words without a subject and finite verb which gives a partial meaning but not a complete sense অৰ্থাৎ subject আৰু finite verb নোহোৱাকৈ শব্দৰ কিছুমান সমষ্টি আছে যি কিছুমান আমাৰ অৰ্থ প্ৰকাশ কৰে কিন্তু সম্পূৰ্ণ অৰ্থ প্ৰদান নকৰে তাক ফ্ৰেজ বোলা হয় যেনে এক্সাম্পল The elephant is an animal of a great intelligence. That phrase kunto of great intelligence. There no subject, no finite verb gives partial meaning. তথাপিও কিন্তু এই আমাক এটা আংশিক অৰ্থ বুজাইছে যে ক্লোজ কি হ'ব তেতিয়াহলে ইয়াত ক্লোজ কি হ'ব ডেফিনেশনটো কি ক্লোজৰ আমি এবাৰ চাওঁ A clause is a group of words within a bigger sentence that has a subject and finite verb. গতিকে ইয়াত সাবজেক্টৰ কথা কৈছে ফিনিট ভাৰ্বৰ কথা কৈছে and it gives full meaning sorry full meaningৰ কথা কৈছে সম্পূৰ্ণ অৰ্থ দিব অৰ্থাৎ অসমীয়াত কি কম আমি যে সাবজেক্ট আৰু ফিনিট ভাৰ্ব থকা শব্দৰ সমষ্টি যি ডাঙৰ বাক্যৰ ভিতৰতে থাকে আৰু সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব তেতিয়াই হ'ব ক্লোজ আৰু যদি আংশিক অৰ্থ প্ৰকাশ কৰে য'ত সাবজেক্ট আৰু ফিনিট ভাৰ্বৰ অনুপস্থিতিত তেতিয়া হলে হি হ'ব ফ্ৰেজ এক্সাম্পল এটা তোমালোকক দি দিছো চাই লোৱা The elephant is an animal which has great intelligence আমি লৈছিলো মানে ইয়াত ক্লোজ এজাৰ ক'ত আছে ক্লোজ টু হল The elephant is an animal মানে elephant to subject verb আছে is which has a great intelligence ইয়াত আছে subject which verb কোনটো has গতিকে এটো হল এটা ক্লোজ আমি পালো
এতিয়া আমি যদি কম্পেয়াৰ কৰো যে পাৰ্থক্যটো ক'ত আছে নো তেতিয়াহ'লে ফ্ৰেজ আৰু ক্লজৰ ক্লজ এণ্ড ফ্ৰেজৰ পাৰ্থক্য ক'ত নো সাবজেক্ট এণ্ড ফিনিট ভাৰ্ব ফ্ৰেজত গতিকে সাবজেক্ট আৰু ফিনিট ভাৰ্বৰ কথা নাহে ক্লজত কি হ'ব has subject and finite verb ইয়াত subject আৰু finite verb থাকিবই লাগিব আৰু ফ্ৰেজে কি কৰে gives partial meaning সম্পূৰ্ণ বাক্য প্ৰকাশ নকৰে অৰ্থ আংশিকভাৱে প্ৰকাশ কৰিব ইয়াত হ'ব ক্লজত gives full meanings সম্পূৰ্ণ বাক্য এক্সাম্পল আমি পাইছিলো অফ গ্ৰেট ইন্টেলিজেন্সৰ কথা কৈছিলো আমি এইটো হৈছে ফ্ৰেজ আৰু এক্সাম্পল which has great intelligence which to লগাই দিলে সাবজেক্ট has to লগাই দিলে finite verb তেতিয়া হৈ গলে সম্পূৰ্ণ বাক্য গতিকে তোমালোকে এই ধৰণৰ কিছুমান বাক্য লবা আৰু নিজে প্ৰেক্টিস কৰি চাবা তেতিয়া বুজি পাবা ফ্ৰেজ আৰু ক্লজৰ পাৰ্থক্য কি আৰু ইয়াৰ পৰা তোমালোকে কেনেকৈ আইডেন্টিফাই কৰিব পাৰিবা যেনেকৈ ইয়াত দিছো বাক্য the boy with blue eyes is my friend ইয়াতে ফ্ৰেজ কোনটো ফ্ৰেজটো হ'ল with blue eyes এটো হ'ল ফ্ৰেজ ক্লজ ইন the following sentences ক্লজ টো উলিয়াব লাগে I saw a man who was running fast okay এতিয়া ক্লজ টো কি হ'ব who was running fast এটো হ'ল ক্লজ who লগাই পেলাই যেটো কৈছে আকৌ দিছে write one sentences using a phrase and one using a clause এটা বাক্য তোমালোকে লিখা দুইটা লগাই ক্লজ আৰু ফ্ৰেজ লিখায় গতিকে অবশেষত আমি এই কথাকিটা ক'ব পাৰিম ফ্ৰেজ আৰু ক্লজৰ বিষয়ে যে ফ্ৰেজত কি হ'ব গ্ৰুপ অফ ওয়ার্ডস নো সাবজেক্ট নো ফিনিট ভার্ব পার্সিয়াল মিনিং ক্লজত কি হ'ব গ্ৰুপ অফ ওয়ার্ডস উইথ সাবজেক্ট এণ্ড ফিনিট ভার্ব কমপ্লিট মিনিংস ওকে গতিকে এইটো আছিল আজিৰ একেবাৰে সিম্পল ডিসকাশন তোমালোকৰ গ্ৰামাৰ সেকশন তোমালোকে ভাবিবা যে এইবিলাকটো পৰীক্ষাত নাহে কিয় আমি জানিব লাগে এটো নহয় তোমালোকে যেতিয়া বেলেগ গ্ৰামাৰ শিকিবা ডাঙৰ ডাঙৰ টেন্স শিকিবা নেৰেশন শিকিবা ভয়েস শিকিবা অন্যান্য বিষয়বস্তু শিকোতে এই প্ৰাথমিক জ্ঞানবিলাক দৰকাৰ হ'ব নহলে তোমালোকে বাক্যটো আইডেন্টিফাই কৰাত বহু সমস্যা হ'ব গতিকে আমাৰ যিবিলাক গ্ৰামাৰ আছে সকলো বিলাকতে প্ৰয়োজন অকল পৰীক্ষাত অহাখিনিয়ে বুলি নহয় গতিকে আমি তোমালোকক কেইটামান হোমৱৰ্ক দিছো ট্ৰাই কৰি চাবা assignment write 5 sentences or underline the phrases or write 5 sentences underline the clauses or compare your sentences find out the words clause and phrase গতিকে তোমালোকৰ কাৰণে প্ৰস্তুত কৰা হৈছিল এই ড্ৰাফটটো প্ৰেজেন্টেশনটো আশা কৰিছো তোমালোকে নিশ্চয় ভালকৈ চাবা বুজিবা কিবা যদি থাকে কমেন্ট সেকশনত জনাবা মোৰ ফেসবুক পেজ পংকজ বৰাক ফলো কৰি লবা অথবা মোৰ জ্ঞান সাগৰ সলিউশন যেটো ইউটিউব চেনেল আছে নিশ্চয় সাবস্ক্ৰাইব কৰিবা গতিকে আজি আহিছো ইমানতে আকৌ এটা নতুন বিষয় লৈ তোমালোকৰ আগত উপস্থিত হ'ম ধন্যবাদ